বিষহদি ৰে নমস্কাৰ, অনুসন্ধানৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। যিটো সময়ত আমাৰ যুৱ প্ৰজন্ম শিশুসকল মোবাইলৰ প্ৰতি আসক্তি বাঢ়িছে বা যুৱ উশৃংখলতা বাঢ়িছে, সেইটো সময়ত আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কৰি আমাৰ যুৱ প্ৰজন্মৰ দ্বাৰা এখন সুস্থ সমাজ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কিছু সংখ্যক ব্যক্তিয়ে বিভিন্ন সময়ত বিভিন্ন কাম কৰি আহিছে। এইসমূহৰ ভিতৰত কেইজনমান লেখত ল'বলৈ নামৰ ভিতৰত আমাৰ অন্যতম এজন ডক্টৰ অপূৰ্ব শৰ্মা ডাঙৰীয়া আচলতে এইখন গাঁৱতে জন্মগ্ৰহণ কৰি বৰুৱা গাঁও নামঘৰ ইয়াত দেখিছে আপোনালোকে আমি য'ত উপস্থিত আছোঁ, এইখন গাঁৱতে জন্মগ্ৰহণ কৰি বৰ্তমান অসমৰ আগশাৰী মহাবিদ্যালয় জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ তেওঁ সহযোগী অধ্যাপক। ইয়াৰ পৰা গৈ তেওঁ কৰ্মসূত্ৰে যোৰহাটত থকাৰ পিছতো তেখেতে গাঁৱৰ ল'ৰা ছোৱালীখিনিৰ বাবে অঞ্চলটোৰ ল'ৰা ছোৱালীখিনিৰ বাবে কেনেধৰণে আধ্যাত্মিক শিক্ষা দিব পাৰি সেইটোৰ ওপৰত তেওঁ অহৰহ চেষ্টা কৰি আহিছে। আৰু তাৰ পৰিণতি স্বৰূপে আজি এই বৰুৱা গাঁও নামঘৰ আৰু কলা কৃষ্টি কেন্দ্ৰত আমাৰ সমাজকৰ্মী সাংস্কৃতিক কৰ্মী বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেখেত জড়িত। সদৌখন ভাওনা সন্মিলনী লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত ডক্টৰ অপূৰ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত তিনয়ন সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু সদৌখন ভাওনা সন্মিলনীৰ সহযোগত ইয়াত এটি ভাওনা কৰ্মশালা অনুষ্ঠিত হৈ আছে, য'ত গায়ন বায়ন নৃত্য গীত আৰু অভিনয়ৰ ইয়াত চৰ্চা হৈ আছে। তাৰ সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। আহক আমি নামঘৰৰ ভিতৰলৈ সোমাই গৈছোঁ। জগত গুৰু কৈও পদ বিষহদি ৰে ধীৰে ধীৰে চলি যাই দেখি বেশ আরে তে কাইনা গোয়া খবর রবি হরি রাম আরে রাম হরি হরি বলা নিরন্তর আরে রাম হরি রাম হরি বলা। অনুষ্ঠানভাগী বৰবায়ন চন্দ্ৰকান্ত শৰ্মাৰ পবিত্ৰ সোঁৱৰণত অনুষ্ঠিত কৰা হৈছে। আচলতে বৰবায়ন চন্দ্ৰকান্ত শৰ্মা হৈছে আমাৰ শ্ৰদ্ধাৰ ডক্টৰ অপূৰ্ব শৰ্মা ডাঙৰীয়াৰ স্বৰ্গগামী পিতৃ, গতিকে তেখেতৰ সোঁৱৰণত অনুষ্ঠানভাগী অনুষ্ঠিত কৰিছে। ডক্টৰ অপূৰ্ব শৰ্মা ডাঙৰীয়া আমাৰ মাজত আছে। অপূৰ্ব শৰ্মা ডাঙৰীয়াৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। ছাৰ, অনুষ্ঠানটো ইমান এটা সুন্দৰ অনুষ্ঠান আপোনালোকে অনুষ্ঠিত কৰিছে, আচলতে ইয়াৰ আপোনালোকৰ মূল উদ্দেশ্যটো কি? ধন্যবাদ। প্ৰথমতে মই আপোনাক আমাৰ ৰবি বৰুৱা গাঁৱৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলৰ হৈ প্ৰথমতে আপোনাক আমি আমাৰ গাঁৱলৈ স্বাগতম জনাইছোঁ।
আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে আমাৰ প্ৰয়াত পিতৃদেৱ চন্দ্ৰকান্ত শৰ্মা বৰবায়ন আছিলে। তেখেতৰ বিয়োগৰ পাছতে এই আচলতে কৃষ্টি সংস্কৃতিটো বা গাঁওখনৰ যিটো গায়ন বায়নৰ সংস্কৃতি সেইটো আচলতে প্ৰায় নাইকিয়াৰ নিচিনাই হৈছিলে। আমি পুনৰবাৰ সকলোৰে লগত আলোচনা কৰি পেলাই আমি কণ কণ শিশুসকলক লৈ পেলাই গায়ন বায়নৰ লগতে গুৰুজনাৰ মহান সৃষ্টিৰাজি ভাওনাৰ অভিনয়ৰ কৰ্মশালা আংশিক আমি শিকোৱাৰ প্ৰয়াস কৰিছিলোঁ আৰু সেই উদ্দেশ্যেৰে আমাৰ 1 তাৰিখৰ পৰা 25 দিনীয়াকৈ আমাৰ কাৰ্যসূচী চলি আছে। এই কাৰ্যসূচীত আমাৰ লগত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে সদৌ অসম ভাওনা সন্মিলনী। সদৌ অসম ভাওনা সন্মিলনে আমাক সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। ইতিমধ্যে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত আজি সদৌ অসম ভাওনা সন্মিলনৰ মুখপাত্ৰ শ্ৰদ্ধাৰ অমিতাভ বৰদলৈদেৱ উপস্থিত আছে। আমাৰ সামৰণি অনুষ্ঠানৰ দিনাখনি সদৌ অসম ভাওনা সন্মিলনৰ প্ৰধান সম্পাদক ডক্টৰ মাণিক শইকীয়াদেৱ উপস্থিত থাকিব বুলি আমাক ইতিমধ্যে কথা দিছে। এই কৃষ্টি সংস্কৃতিটো জীয়াই ৰখাৰ স্বাৰ্থত আমাৰ প্ৰশিক্ষকসকলে বহুতো ত্যাগ কষ্ট স্বীকাৰ কৰিছে। গাঁওখনৰ সকলো অভিভাৱক ছাত্ৰ ছাত্ৰীয়ে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। এই গুৰুজনাৰ কৃষ্টি সংস্কৃতিটো যাতে আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত জীয়াই ৰাখিব পাৰোঁ, তেওঁলোকে যে সাংস্কৃতিক দিশত একোজন সেনানী হৈ পেলাই এই গুৰুজনাৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি ধাৱমান হয়, তাৰ লক্ষ্য উদ্দেশ্য ৰাখি আমি অনুষ্ঠানভাগী আয়োজন কৰিছোঁ। আমাৰ মাজত সদৌ অসম ভাওনা সন্মিলনীৰ মুখপাত্ৰ অমিতাভ বৰদলৈ ডাঙৰীয়া আছে। তাৰ আপুনি কি ক'ব? ইমান এটা সুন্দৰ অনুষ্ঠান অনুষ্ঠিত কৰিছে আপোনালোকৰ সহযোগত, কি আহ্বান জনাব আপোনালোকে? নমস্কাৰ। আমি তৃণয়ন সাংস্কৃতিক গোষ্ঠীৰ আহ্বানত আমাৰ অসম ভাওনা সন্মিলনৰ ফালৰ পৰা আমি সহযোগিতা আগবঢ়াইছোঁ আৰু ইমান সুন্দৰ এটা পদক্ষেপ লৈছে। লগতে অঞ্চলৰ এগৰাকী বৰেণ্য শিল্পী প্ৰয়াত চন্দ্ৰকান্ত শৰ্মাদেৱৰ পবিত্ৰ শৰণত এনে এটি কাৰ্যসূচী তেখেতসকলে উদ্যোগ ল'লে আৰু সমাজৰ বৰ্তমান যি নৈতিক স্খলন দেখা গৈছে আৰু উচ্ছৃংখল যি মানসিকতাৰ দেখা পোৱা গৈছে সমাজত যুৱ প্ৰজন্মৰ মাজত, গতিকে সেইবাবেই আচলতে বৰ্তমানৰ এই এনেকুৱা দুৰ্যোগপূৰ্ণ এটা সময়ত ভাওনা সন্মিলনে উদীয়মানসকলক যাতে নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰে সুশিক্ষিত কৰি সমাজত এটা ভাল বাৰ্তা, সুন্দৰ বাৰ্তা এটা কেনেকৈ ঘূৰাই আনিব পৰা যায় পূৰ্বৰ, সেই বাৰ্তাটো অক্ষুণ্ণ ৰখাৰ আশাৰে আজি শিল্পীসকলক এটা নিজা সুপৰিচয় দাঙি ধৰিব যিটো প্ৰয়াসত আচলতে সদৌ অসম ভাওনা সন্মিলনে জন্ম লাভ কৰিছিল। আৰু সেই অনুসৰি ভাওনা সন্মিলনে আহি আজি আমি তেখেতসকলৰ আমাৰ লগত এনে সুন্দৰ মানসিকতা, একাত্ম মানসিকতা দেখা পাই আমি তেখেতসকলৰ সহযোগ কৰিছোঁ আৰু আহি পেলাই খুব ভাল লাগিছে। অঞ্চলৰ এই বাৰ্তাটোৱে চৌদিশে বিয়পি পৰক, গুৰুজনাৰ আদৰ্শৰ মহত্ব আৰু এনেকুৱা কৰ্মশালা অনুষ্ঠানবিলাক আচলতে হৈ উঠক। আমি ভাবোঁ সামাজিক আদৰ্শ ৰক্ষাৰ একোটা জ্ঞান বৃক্ষ, সেই আশাকে কৰি আপোনালোককো আমি ধন্যবাদ জনাইছোঁ। আমাৰ নিচিনা ব্যক্তিসকলকো আপোনালোকে এষাৰ কোৱাৰ যিটো সুবিধা দিলে তাৰ বাবেও কৃতজ্ঞ আমি। আৰু ডক্টৰ অপূৰ্ব শৰ্মাদেৱৰ আহ্বানতে আচলতে আমি এই অঞ্চলত পৰিচয় লাভ কৰিছোঁ। আপোনালোকৰ মাধ্যমেৰে মই তেখেতকো কৃতজ্ঞতা আগবঢ়াই মই ক'ব লগাখিনি সামৰণি মাৰিছোঁ। এই গাঁওখনৰ বয়োজ্যেষ্ঠ ব্যক্তিসকল আছে। মই বৰদেউতাৰ কাষলৈ যাম। বৰদেউতা, আপোনাৰ মই ল'ৰা বুলিয়ে কৈছোঁ, আপোনাৰ ল'ৰাহঁতে মানে গাঁওখনৰ যুৱকসকলে মিলি ইমান ধুনীয়া এটা প্ৰচেষ্টা হাতত লৈছে, আপুনি কি ক'ব? এই সম্পৰ্কত মই বৰ আনন্দিত হৈছোঁ। আমাৰ আগতেও এই শংকৰদেৱৰ যি কলাকৃষ্টি, সত্ৰীয়া সংস্কৃতি আমাৰ ইয়াত বৰ্তি আছিলে। আমাৰ অপূৰ্ব শৰ্মাদেৱে কৈছে যে চন্দ্ৰকান্ত শৰ্মাদেৱে ইয়াত যথেষ্ট আগভাগ লৈ কাম কৰিছিলে। মাজতে কিছুদিন ম্লান পৰি গৈছিল যদিও এতিয়া এই ওচৰৰে স্থানীয় যুৱক যুৱতীসকল আৰু বিশেষকৈ ইয়াতে আগভাগ লওঁ, তাৰমানে যোৰহাটৰ বাসিন্দা আমাৰ ইয়াৰে জন্ম অপূৰ্ব শৰ্মাই ইয়াত যিটো দৃঢ় পদক্ষেপ লৈছে সেইটো মই শলাগ লৈছোঁ। ইয়াৰ উপৰিও শংকৰদেৱৰ কলাকৃষ্টি, সত্ৰীয়া নৃত্য, ভাওনা,
প্ৰদৰ্শনকে আদি কৰি গায়ন বায়নকে যি ইয়াত ত্ৰিনয়ন সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আজি 25 দিনীয়া প্ৰশিক্ষণৰ আজি 19 দিন হৈছে। এই দৃশ্য দেখি মনতে বৰ সন্তোষ পাইছোঁ আৰু মোৰ মনলৈ ভাৱ আহিছে যে আমাৰ এই ৰবি বৰুৱা গাঁৱৰ এই অঞ্চলতো সত্ৰীয়া সংস্কৃতি যি কণ কণ ল'ৰাবিলাকে প্ৰশিক্ষণ লৈছে, এইসকলৰ জৰিয়তে আমি ভৱিষ্যতলৈ শংকৰী সত্ৰীয়া নৃত্যক বজাই ৰাখিব পাৰিম। এইটো মোৰ মনলৈ আশা আহিছে, মই দৃঢ় বিশ্বাস কৰিছোঁ। আমাৰ ত্ৰিনয়ন সাংস্কৃতিক গোষ্ঠীৰ সম্পাদক আছে, আমি সম্পাদকৰ ওচৰলৈ যাব বিচাৰিছোঁ। নমস্কাৰ। জয়তে ত্ৰিনয়ন সাংস্কৃতিক গোষ্ঠীৰ ফালৰ পৰা আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ত্ৰিনয়ন সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আমি উঠি অহা প্ৰজন্মক, বিশেষকৈ কণ কণ মাইনা মাইনী ছাত্ৰ ছাত্ৰীসকলক আমি সাংস্কৃতিক দিশত যিমান পাৰোঁ আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ আৰু তেওঁলোকে যুগৰ লগত খোজ মিলাই এখোজ আগুৱাই যাবলৈ আমি তেওঁলোকক যিমান অনুপ্ৰেৰণা দিব লাগে আমি দি আহিছোঁ। আৰু এটা কথা, তেওঁলোকে যিমান কণ কণ মাইনা মাইনীসকলে ইয়াত প্ৰশিক্ষণ লৈছে, যেনেকুৱা অভিনয় কৰি দেখুৱাইছে, তেওঁলোকক ধন্যবাদ দিছোঁ। আৰু লগতে সকলো অভিভাৱকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আমি কৰ্মশালাৰ খোলাৰ দিনাৰ পৰা প্ৰতিটো ছাত্ৰ ছাত্ৰী বা কণ কণ মাইনা মাইনীসকলৰ অভিভাৱকসকল আমাক যথেষ্ট লগ দি উৎসাহিত কৰিছে। আপোনালোকৰ চেনেলৰ যোগেদি তেখেতসকলক জয়তে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কণ কণ মাইনা মাইনীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি মই ক'বলগীয়া দুআষাৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। আমাৰ প্ৰশিক্ষকসকল আছে, প্ৰশিক্ষকসকলৰ পৰা আমি জানিব বিচাৰিছোঁ আজি তেওঁলোকে 19 দিন অতিক্ৰম কৰিলে। এই 19 দিনত কেনেধৰণে তেওঁলোকে ল'ৰা ছোৱালীখিনিক প্ৰশিক্ষণ দি কিমান অগ্ৰগতি হৈছে আমি প্ৰশিক্ষক মহোদয়ৰ পৰা জানিব বিচাৰিম। ধন্যবাদ। গত জুলাই 1 তাৰিখৰ পৰা আজি 19 তাৰিখ হ'লি, 19 তাৰিখলৈকে এই 19টা দিন এই কণ কণ শিশুসকলৰ লগত আমি সমগ্ৰ আবেলিটোৱেই পাৰ কৰিছোঁ বুলি ক'ব পাৰি। মই নিজে সঞ্জীৱ শইকীয়া, মোৰ সহপাঠী হিতেশ বৰা ডাঙৰীয়া আছে, মোৰ ভাতৃপ্ৰতিম নিতু বৰা আছে। আমি তিনিওজনে তেওঁলোকৰ মাজত থাকি অ আ ক খৰ পৰাই তেওঁলোকক আৰম্ভ কৰিবলগীয়া হৈছে, অভিনয়ৰ ক্ষেত্ৰতে হওক। আৰু আটাইতকৈ চেলেঞ্জিং আহিছিল আমাৰ ক্ষেত্ৰত গায়ন বায়নৰ জৰিয়তে, কাৰণ যিকেইজন ছাত্ৰ বা যিকেইজন প্ৰশিক্ষাৰ্থী গায়ন বায়নৰ বাবে ইয়াত আমাক যোগান ধৰা হৈছিলে, তাৰ এজনো এনে ছাত্ৰ নাছিল যি খোলটো তাও কেনি কৰে, ঢেই কেনি কৰে তাক জানে। গতিকে তাও ঢেই শিকাৰ পৰা তেওঁলোকক আজি আপোনালোকে হয়তো দেখিবলৈ পাইছে, তেওঁলোকে সেই পৰ্যায়লৈকে আগবাঢ়িছে। সেই পৰ্যায়লৈকে যাওঁতে আমাৰ কষ্টটো বাদ দিলোঁ, কিন্তু তেওঁলোকে ব্যক্তিগতভাৱে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে। আৰু এই কষ্টখিনি কৰাৰ বাবে মই তেওঁলোকলৈ ধন্যবাদ জনাইছোঁ। আৰু দ্বিতীয়তে আমাক সেই কণ কণ শিশুসকলৰ মাজত আমাৰ তিনিজনক থাকিবলৈ দিয়াৰ বাবে এই যিখন সুবিধা কৰি দিলে শ্ৰদ্ধাৰ ডক্টৰ অপূৰ্ব কুমাৰ শৰ্মা ছাৰ, আৰু লগতে এই গাঁৱৰ সম্পাদক মহোদয়, মই শৰ্মাদা বুলি কওঁ, আৰু লগতে কেউজন বয়সন্ধি ইয়াতে ব্যক্তি আছে, তেখেতসকললৈও আমাৰ ফালৰ পৰা ধন্যবাদ জনালোঁ। ত্ৰিনয়ন সাংস্কৃতিক গোষ্ঠী লগতে সদৌ অসম ভাওনা সন্মিলনৰ 2টি অনুষ্ঠানলৈ আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। লগতে পৰ্যবেক্ষক সন্মানীয় অমিতাভ বৰদলৈ ডাঙৰীয়াক আমাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ তৰফৰ পৰাও ডক্টৰ অপূৰ্ব শৰ্মাৰ প্ৰমুখ্যে ত্ৰিনয়ন সাংস্কৃতিক গোষ্ঠী, সদৌ অসম ভাওনা সন্মিলন আৰু
যিসকলৰ ল'ৰা ছোৱালী আজি এই গুৰুজনাৰ সৃষ্টিৰাজি শিকিবলৈ আহিছে, যিসকল মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক এই শিক্ষা ল'বলৈ পঠাইছে, মই তেখেতসকলকো বিশেষকৈ ধন্যবাদ জনাম। আৰু লগতে আমাৰ যিসকল প্ৰশিক্ষক, আপোনালোকে ক'লেই অ আ ক খ শিকাই তেখেতসকলক গুৰুজনাৰ সৃষ্টিৰাজিক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যি প্ৰয়াস কৰিছে তেখেতসকলকো মই ধন্যবাদ জনাইছোঁ। আৰু যিসকল প্ৰশিক্ষাৰ্থীয়ে কণ প্ৰশিক্ষাৰ্থীয়ে ইয়াত প্ৰশিক্ষণ লৈছে তেওঁলোকো আগুৱাই যাওক, তেখেতসকললৈ মই শুভকামনা জনাইছোঁ, যাতে এই পথাৰখনত ভাওনা সংস্কৃতিৰ পথাৰখনত তেখেতসকল একোজন অতি দক্ষ কোনোবা গায়ন বায়নৰ শিল্পী, কোনোবা অভিনেতা হওক, তাকে কামনা কৰিছোঁ। আৰু প্ৰত্যেককে এটাই অনুৰোধ কৰিম, অসমৰ চুকে কোণে যিসমূহ আমাৰ গাঁও আছে, প্ৰত্যেকখন গাঁৱেই আচলতে এনেধৰণৰ পদক্ষেপ ল'ব লাগে। উঠি অহা প্ৰজন্মক আমি আমাৰ অসমীয়া সংস্কৃতিৰ গুৰুজনাৰ সৃষ্টিৰাজিৰ প্ৰতি আকৰ্ষিত কৰিব লাগে আৰু তেওঁলোকক আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কৰি নৈতিক চৰিত্ৰ গঠনত এখন প্লেটফৰ্ম আমি আচলতে দিব লাগে। আপোনালোকো তেনেধৰণে আগবাঢ়ি আহক। এইখন গাঁৱে, এইখন সমাজে যেনেধৰণে আগবাঢ়ি আহিছে আমি প্ৰত্যেকেই এই দায়িত্ব লোৱা উচিত। সকলো আগবাঢ়ি আহি আমাৰ প্ৰজন্মক আগবঢ়াই নিব লাগিব। এনেধৰণৰ ইতিবাচক বাৰ্তাৰে আপোনালোকৰ মাজলৈ ভিডিঅ' লৈ অহাৰ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'সমূহ চাই থাকিবৰ বাবে অনুসন্ধান চেনেলটো চাই থাকিব আৰু নতুনকৈ যদি চেনেলটো চোৱা আৰম্ভ কৰিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। তেতিয়া অনাগত দিনত আমাৰ যিসমূহ ভিডিঅ' ইতিবাচক বাৰ্তা দিয়াৰ ভিডিঅ' লৈ আহিম সেইখিনি আপোনালোকে চাই থাকিব পাৰিব। ধন্যবাদ।